আকৌ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ 10 ছেপ্টেম্বৰ অতীত হৈ গ'ল। তেনেকুৱা 10 তাৰিখ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী 4টা পাৰ হৈ গ'ল। বহুবাৰ আহিল, বহু গ'ল। এইবাৰ 2026ৰ 8 ফেব্ৰুৱাৰী। ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমকো নিমন্ত্ৰণ জনোৱা হৈছে। কিন্তু দিন বাৰ ঠিক কৰিও গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত হঠাতেই সুৰ সলনি হ'ল মুখ্যমন্ত্ৰী। আজি প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে ক'লে আৰক্ষীৰ SIT অকল গৌৰৱ গগৈক লৈ নহয়, বিদেশৰ বহু ব্যক্তিক লৈ ভাৰতৰ গভীৰত ক্ষতি কৰিব খোজা ষড়যন্ত্ৰ সন্দৰ্ভত এটা ব্যৱস্থাৰ বিৰুদ্ধে তথ্য লাভ কৰিছে হেনো অসম আৰক্ষী। মুখ্যমন্ত্ৰীয়ে দুবাৰকৈ ক'লে অকল গৌৰৱ গগৈ নহয়, 8 ফেব্ৰুৱাৰীত ভাৰত বিৰোধী এটা ছিষ্টেম বা ব্যৱস্থা উদঙাব সংবাদমেলত। বিষয়টোক লৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া, এইখিনি কথা ক'বলৈ মুখ্যমন্ত্ৰীয়ে ইমান দিন কিয় লগাল? লগতে গৌৰৱ গগৈৰ দাবী মুখ্যমন্ত্ৰী যে ফ্লপ, সেয়া পুনৰ প্ৰমাণ হ'ব। কোনো আহক কি কৈছিল দুগৰাকী নেতাই। যথেষ্ট স্পৰ্শকাতৰ এইটো এটা ইনকুৱাৰী। ঠিক এইটো অসমৰ ৰাজনীতিৰে চাব নালাগে, এইটো এটা বিশ্ব স্তৰৰ এটা গ্ল'বেল কনস্পিৰেচি এটা। গতিকে এইটো অকল ঠিক এইটো কথা ভুল হ'ব যে এইটো গৌৰৱ গগৈৰ SIT। এইটো অকল গৌৰৱ গগৈ নহয়, ইয়াত বহুত ব্যক্তি জড়িত আছে। আৰু কেনেকৈ ভাৰতক ভিতৰৰ পৰা দুৰ্বল কৰাৰ কাৰণে আমেৰিকাৰ পৰা, ইংলেণ্ডৰ পৰা কেনেকৈ ষড়যন্ত্ৰ হয়, তাৰ এটা ইনিচিয়েল ইনকুৱাৰী এটা অসম পুলিচে খুব সফলতাৰে কৰিছে। কিন্তু আমি যিটো কৰিছোঁ এইটো 1%। কাৰণ আমাৰ হাতত ইলেক্ট্ৰনিক এভিডেন্স আমি ল'ব নোৱাৰোঁ, ভাৰত চৰকাৰৰ ডেটা আমি ল'ব নোৱাৰোঁ, আৰু আমি ইণ্টাৰপলৰ কোঅপাৰেশ্যন ল'ব নোৱাৰোঁ। এই গোটেই বিষয়টো 8 তাৰিখে মই যিখিনি ক'ম এইটো হ'ল প্ৰাৰম্ভণি। কিন্তু মই ভাবোঁ যে ভাৰত চৰকাৰে ভাল কৰি তদন্ত কৰিলে ই এটা বহুত ডাঙৰ ষড়যন্ত্ৰ এটা আমাৰ দেশক দুৰ্বল কৰা প্ৰকাশ পাব। আৰু এইটো ভুলতো নাভাবিব যে এজন ব্যক্তিৰ বিৰুদ্ধে, ই এটা ছিষ্টেমৰ বিৰুদ্ধে এইটো এটা তদন্ত। 8 তাৰিখে ৰাতিপুৱা 11টা বজাত আপোনালোক গুৱাহাটীলৈ আহিব। প্ৰেছ কনফাৰেন্স হোগা और आप लोगों को सादर निमंत्रण। 10 ছেপ্টেম্বৰত এইখিনিয়ে কথা কৰিবলগীয়া আছিলে। যদি কথাবোৰ ইমানে গুৰুত্বপূৰ্ণ, তো ইমান মাহ, ছেপ্টেম্বৰ মাহ, অক্টোবৰ মাহ, নৱেম্বৰ মাহ, ডিচেম্বৰ মাহ, জানুৱাৰী মাহ, কিমান মাহ হৈ গ'ল মই পাহৰি গ'লো। মইতো আগতে কৈছোঁ ফ্লপ, আৰু তেওঁ জানে ফ্লপ, কিন্তু উপায় নাই। সেইকাৰণে ফ্লপটো এতিয়া মুকলি কৰিবলৈ বাধ্য হৈছে। প্ৰায়তো তৰুণ গগৈদেৱৰ 15 বছৰ কাৰ্যকাল বিৰুদ্ধে একো নাপালে, সেইকাৰণে খুচৰি এটা ফ্লপ চিনেমাৰ তেওঁ এটা নাটক সৃষ্টি কৰিছে, ৰাইজেও ভালদৰে জানে।